আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দুদিন আৰু অন্তিম দুদিনত বৰ্তমান মই উপস্থিত আছো নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত আৰু ইয়াতে পুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে যে ভাৰতীয় জনতা পাৰ্টিকে ধৰি কংগ্ৰেছৰ বিভিন্ন পাৰ্টিসকলে ইয়াত মনোনয়ন পত্ৰ দাখিল কৰিছে জিলা পৰিষদৰ যিসকল সদস্যৰ পদৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰিছে তেওঁলোকে ইয়াত মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু কংগ্ৰেছৰ পৰা বিভিন্নগৰাকী প্ৰাৰ্থী আহি আছিল জিলা পৰিষদৰ যিসকল মনোনীত প্ৰাৰ্থী তেওঁলোকে আহি ইয়াতে মনোনয়ন পত্ৰ দাখিল কৰিছে মই তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম যিহেতু মই মিনাল আছে কথা পাতিব বিচাৰিম যিহেতু আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দুদিন আপোনালোকৰ কংগ্ৰেছৰ ফালৰ পৰা এতিয়ালৈকে কিমানগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিলে আহিছে 3টা জিলা পৰিষদে আমাৰ প্ৰাৰ্থী আহিছে এতিয়ালৈকে 12জন আমাৰ এপি মেম্বাৰ আমি ইয়াত আহিছে আগন্তুক দিনত আমি ভাবো যে ৰাইজৰ ওচৰত আমি যাম আৰু যেহেতু দেখা গৈছে যে নতুনকৈ সকলো পঞ্চায়ত নতুনকৈ হৈছে আমি আশাবাদী যে ৰাইজে আমাক গ্ৰহণ কৰিব আমি ভাবো যে দেখা গৈছে ৰাইজ অতিষ্ঠ হৈ আছে আৰু দেখা গৈছে যে হিতাধিকাৰী বহাই বহাই তেওঁলোকে ধাৰ লগাইছে আৰু বিভিন্ন ক্ষেত্ৰত মূল্য বৃদ্ধি কৰিছে আৰু বিভিন্ন তেওঁলোকে দাবী ধমকিৰে মানুহক তেওঁলোকে কৈছে যে এইবাৰ কংগ্ৰেছৰ উঠিব নালাগে বা ওচৰত যাব নালাগে তথাপি মানুহ আমাৰ মাজত আহিছে আমি ভাবো যে ৰাইজৰ মাজত যাম ৰাইজে ৰজা ৰাইজে যি বিবেচনা কৰে কৰিব যিহেতু কংগ্ৰেছৰ ভিতৰ চৰাত টিকেটক কেনেকৈ কিছু অন্তকণ্ডল চলি আছে নগাঁৱতো তেনে অন্তকণ্ডল চলিছে বুলি আমি কিছু জানিব পাৰিছোঁ এই ক্ষেত্ৰত আপুনি কি ক'ব আচলতে নাই মই নাভাবো যে আমাৰ নগাঁও যিটো বটদ্ৰৱা চিট আমি ভাবো যে আমাৰ প্ৰাৰ্থীক আমি উলিয়াই আনিছোঁ তেওঁলোক ভাল ভাল প্ৰাৰ্থী আমাৰ দলৰ লগত জড়িত থকা প্ৰাৰ্থী তৃণমূল পৰ্যায়ৰ লগত লাগি থকা প্ৰাৰ্থী তেওঁলোক ওলাই আহিছে আমাৰ ইয়াত কোনো লেনদেনৰ বিষয় আমাৰ ইয়াত হোৱা নাই আমি ভাবো আমি ৰাইজৰ মাজত যাম ৰাইজে আমাক গ্ৰহণ কৰিব প্ৰাৰ্থীসকলক গ্ৰহণ কৰিব ধন্যবাদ হিমাশ্ৰী ৰাজা জিলা পৰিষদৰ যিহেতু মনোনীত প্ৰাৰ্থী কি আশা লৈ আচলতে এইবাৰ আপুনি মনোনয়ন দাখিল কৰিছে আশাটো আমাৰ বহুতখিনিয়ে আছে আজি আমি সকলোবোৰ কথা আপোনালোকে গম পায় যে মূল্য বৃদ্ধি 1 নম্বৰতে মূল্য বৃদ্ধি 2 নম্বৰতে আমাৰ এই যে মহিলাসকলক যে আত্মসহায়ক গোটৰ পৰা কিবা কিবি দিম বুলি বহুতখিনি প্ৰলোভন কৰিছে সেই প্ৰলোভনে আজি চাওক 10,000 টকা দিম বুলি কৈ এই মানুহখিনিক 10,000 আল্টিমেটলি 5,000 মান খৰচ কৰাইলে ডকুমেণ্টছ লৈ সেইসোপাও আছে আমাৰ বহুত আছে তেনেকুৱা ধৰণৰ এতিয়া ৰাইজে যিখিনি অসুবিধাত ভুগি আছে সেইখিনি সকলো ৰাইজে জ্ঞাতই জিলা পৰিষদৰ বুটাইপাথৰী মূল প্ৰতিদ্বন্দ্বী আপোনাৰ কোন হ'ব বিজেপি হ'ব হয় বিজেপি হ'ব যিহেতু বৰ্তমান কংগ্ৰেছৰ ভিতৰ চৰা যি অন্তকণ্ডল তাক লৈ তীব্ৰ বিতৰ্ক চলি আছে এই ক্ষেত্ৰত আপুনি ভাবেনে ৰাইজে আপোনাক আগুৱাই একো বিতৰ্ক নাই সেইটো বেলেগ দলে এনে উলিয়াইছে মই নিজে শুনিছো অলপ আগতে এজন লিডাৰে কৈ গৈছে বিজেপি যে কংগ্ৰেছত লেনাদেনাৰ মাজেৰে টিকেট দিছে এইটো সম্পূৰ্ণ মিছা কথা কাৰণ আমাৰ চৰকাৰ নাইকিয়া আমাৰ লেনাদেনা আমাৰ পইচাও নাইকিয়া লেনাদেনা নহয় কিন্তু তেওঁলোকৰ ৰানিং চৰকাৰ তেওঁলোকৰহে লেনাদেনা হৈছে মই ডাঠি ক'ব পাৰোঁ তেওঁলোকৰ লেনাদেনা জয় হোৱাটো নিশ্চিত হয় আচলতে এয়া আছিল জিলা পৰিষদৰ এগৰাকী সদস্য আৰু তেওঁলোকে কৈছে যে তেওঁলোক জয়ী হোৱাটো নিশ্চিত আৰু মই কৈছোঁ যে প্ৰায় 34গৰাকীকে প্ৰাৰ্থীয়ে বৰ্তমানলৈকে যি মনোনয়ন পত্ৰ তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু আমি পৰৱৰ্তী সময়ত ইয়াৰ যি সামগ্ৰিক পৰিৱেশ নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ পৰা সামগ্ৰিক পৰিৱেশ পৰৱৰ্তী সময়ত আমি দেখুৱাই যাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ